and very good afternoon. মই তোমালোকৰ functions of money ইতিমধ্যে মই functions of money পৰা কিছু পঢ়াইছো তোমালোকক আজি হেয়া মই আকৌ পিছৰখিনি আৰম্ভ কৰিম functions of money প্ৰায় কিন্তু টপিক কিটা হ'ল limitations of credit creation এ আৰম্ভ কৰিম আৰু বাকি দুটা মই সময়ত তোমালোকক কৈ দিম এতিয়া তোমালোকক আজি ফেব্ৰুৱাৰী মাহত মই বহুত দিনৰ পিছত তোমালোকক লগ পাইছো তোমালোকৰ ওচৰলৈ আহিছো আৰু মই ভাবো যে তোমালোকে মই আগৰে কোৱাৰ দৰে পেন বহি এইবিলাক লৈ বহিছা নিশ্চয় কাৰণ ইকনমিক্সৰ ক্লাছ বুলিয়ে নহয় সকলোতে এইকিটা বস্তু তোমালোকে লগত ৰখাটো মই নহয় সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে বিচাৰে এতিয়া কথা হ'ল কি যে মই তোমালোকক 17 ফেব্ৰুৱাৰী ক্লাছত ক্ৰেডিট ক্ৰিয়েচনেৰে শেষ কৰিছিলো অৰ্থাৎ ঋণ সৃষ্টি কাৰ বাণিজ্যিক বেংকে কিদৰে ঋণ সৃষ্টি কৰে এই বিষয়ে তোমালোকক কৈছিলো আৰু আজি ঋণ সৃষ্টিৰ সীমাবদ্ধতা যেহেতু মই পঢ়াম তাৰ আগতে মই কিছু কথা ঋণ সৃষ্টি অৰ্থাৎ বাণিজ্যিক বেংকে কিদৰে ঋণ সৃষ্টি কৰে তাৰ বিষয়ে কিছু কথা কোৱাৰ পিছতহে মই সীমাবদ্ধতা বিলাকৰ বিষয়ে কম এতিয়া বাণিজ্যিক বেংকে কি কৰে বাণিজ্যিক বেংকে জমাৰ পৰা ঋণ সৃষ্টি কৰে গতিকে বাণিজ্যিক বেংকে যি জমাৰ পৰা ঋণ সৃষ্টি কৰে সেই জমাৰ প্ৰাথমিক জমা যি প্ৰথমে যিজন ব্যক্তিয়ে জমা ৰাখে সেই জমা বেংকে কি নকৰে লগত ৰাখি নথয় সঞ্চয় কৰি নথয় কাৰণ বেংকৰ কি লাগে তেওঁলোককো এটা উপাৰ্জন লাগে আৰু সেই উপাৰ্জন হ'ল বেংকৰ কি যে বেংকে দিয়া ঋণৰ পৰিৱৰ্তে গ্ৰহণ কৰা সুতৰ হাৰ আৰু জমাৰ পৰিৱৰ্তে দিয়া সুতৰ হাৰ এই দুয়োটা সুতৰ হাৰৰ মাজত যি পাৰ্থক্য সেই পাৰ্থক্য হ'ল বেংকৰ উপাৰ্জন আৰু সেই বেংকে কি কৰে ঋণ দিয়ে কিন্তু ঋণ গোটেইখিনি জমাই যে ঋণ দিয়ে সেইটো কথা নহয় বেংকে কি কৰিব এতিয়া আমি ধৰি ললো যে ধৰি লোৱা হৈছে যে আমাৰ এই এক্সাম্পলটোত কি আছিলে যে লেনদেন কিহেৰে সকলোৱে বেংকৰ জৰিয়তে লেনদেন কৰা হৈছে বুলি আমি ধৰি লৈছো আৰু তাৰ উপৰিও সকলো বাণিজ্যিক বেংককে আমি কি হিচাপে ধৰিছো এটা ইউনিট হিচাপে ধৰি লৈছো আৰু এতিয়া হ'ল কি বেংকে জমাৰ পৰা যেহেতু ঋণ সৃষ্টি কৰে ধৰি লোৱা হ'ল এই বেংকত এজন ব্যক্তিয়ে 1000 টকা পোনপ্ৰথমে জমা থৈছে that is called initial deposit primary deposit প্ৰাথমিক জমা সেই প্ৰাথমিক জমাৰ পৰা বেংকে কি কৰিব নোৱাৰে আটাইখিনি ঋণ হিচাপে উলিয়াই দিব নোৱাৰে আৰু সেইখিনিৰ পৰা বেংকে কি কৰিব ইতিমধ্যে নিৰ্ধাৰিত কেন্দ্ৰীয় বেংকৰ দ্বাৰা নিৰ্ধাৰিত সুতৰ হাৰ তেওঁলোকে কি কৰিব লাগিব ইতিমধ্যে বেংকে কেন্দ্ৰীয় বেংকে নিৰ্ধাৰিত কৰি দিয়া নগদ জমাৰ পৰিমাণ তেওঁলোকে লগত ৰাখিহে বাকিখিনি ধন কি কৰিব পাৰিব বজাৰলৈ উলিয়াই দিব পাৰিব অৰ্থাৎ বিনিয়োগ কৰিব পাৰিব অৰ্থাৎ সেইখিনি ধন ঋণ হিচাপে উলিয়াই দিব পাৰিব এতিয়া আমি ধৰি ললো যে CRR ক্ৰেডিট CRR হ'ল ক্যাশ ৰিজাৰ্ভ ৰেচিঅ দেই ক্যাশ ৰিজাৰ্ভ ৰেচিঅ 20% বুলি আমি ধৰিলো আৰু কোনে নিৰ্ধাৰণ কৰে কেন্দ্ৰীয় বেংকে সেই 20% নগদ জমা তেওঁলোকে কি কৰিব লাগিব বাণিজ্যিক বেংক বিলাকে জমাৰ পৰা 20% কাৰ হাতত ৰাখিব লাগিব কেন্দ্ৰীয় বেংকৰ হাতত এতিয়া আমাৰ যিটো এক্সাম্পল সেই এক্সাম্পলত কি আছিলে 1000 টকা সেই 1000 টকাৰ পৰা কিমান 1% বেংকে ৰাখি বাকিখিনি ঋণ হিচাপে উলিয়াই দিব পাৰিব 20% তেওঁলোকে কি কৰিব লাগিব ক্যাশ ৰিজাৰ্ভ হিচাপে ৰাখি বাকিখিনি ধনহে কি কৰিব লাগিব ইনভেষ্ট কৰিব লাগিব বা ঋণ হিচাপে উলিয়াই দিব পাৰিব এতিয়া 20% যদি
কেছ ৰিজাৰ্ভ হয় CRR হয় তেতিয়াহ'লে বেংক সেইখিনি ৰখাৰ পিছত বেংকৰ হাতত কিমান টকা থাকিল 800 আৰু সেই 800 তেওঁলোকে কি কৰিব বজাৰত ঋণ হিচাপে উলিয়াই দিব এতিয়া আকৌ সেইখিনি আমি যেহেতু কৈছো যে লেনদেন বেংকৰ জৰিয়তে আমি কমাৰ্চিয়েল বেংকৰ জৰিয়তে হোৱা বুলি ধৰি লৈছো গতিকে আকৌ সেই 800 টকাটো আহি বেংকত জমা হৈছে বুলি আমি ধৰি লৈছো এতিয়া সেই 800 টকাৰ পৰা পুনৰ 20% ৰাখি আকৌ বেংকে কি কৰিব 20% ৰাখিলে কিমান তেওঁলোকে ডিডাক্ট কৰিব লাগিব যে 160 টকা সেই 160 টকা মাইনাস কৰি বাকি থকা 640 টকা আকৌ ঋণ হিচাপে উলিয়াই দিব এতিয়া এইদৰে এই প্ৰক্ৰিয়া চলি গৈ থাকিব সৰি আৰু এই প্ৰক্ৰিয়া চলি গৈ থাকিব যেতিয়ালৈকে জমাৰ পৰিমাণ শূন্য হৈ নাযায় 1000 টকাৰ 20% ৰাখিল 200 টকা ৰাখিল বাকি 800 টকা তেওঁলোকে ঋণ হিচাপে উলিয়াই দিলে আকৌ আহি সেইখিনি টকা বেংকত জমা হ'ল আৰু সেইখিনি টকা জমা হোৱাৰ পিছত তাৰ পৰা আকৌ 20% ৰাখিলে 800 টকাৰ 20% হ'ল 160 টকা এতিয়া 160 টকা 800 টকাৰ পৰা মাইনাস কৰিলে 640 টকা হয় এতিয়া 640 টকাৰ পৰা আকৌ 20% ৰাখিব আৰু সেই 20% ৰখাৰ পিছত 128 টকা তাৰ মানে 512 টকা আকৌ কি কৰিব ঋণ হিচাপে তেওঁলোকে উলিয়াই দিব আৰু এটো এটা আমাৰ এক্সাম্পল হে দে আৰু এই এক্সাম্পলটো আমি কি বুলি ভাবিব লাগিব আমাৰ গোটেই এটো এটা এজন মানুহক প্ৰতিনিধি হিচাপে আমি লৈছো গতিকে গোটেই দেশখনত ঠিক এনে ধৰণে কি হয় ঋণ সৃষ্টি হয় আৰু যেতিয়ালৈকে ইনিশিয়াল ডিপজিট জিৰো হৈ না যায় যেতিয়ালৈকে জমাৰ পৰিমাণ জিৰো হৈ না যায় তেতিয়ালৈকে কি কৰিব বেংকে ঋণ সৃষ্টি কৰি গৈ থাকিব এতিয়া আমি এইখিনি কথা ইতিমধ্যে আমি পঢ়িলো ইতিমধ্যে আমাৰ আগৰ ক্লাছত হৈ গৈছে কিন্তু তথাপিও মই তোমালোকক আকৌ কলো কেতিয়াও নাপাহৰিবা যে এইটো এটা খুব ইম্পৰ্টেন্ট কি হৈছে চেপ্টাৰ আৰু এই চেপ্টাৰটোৰ পৰা পৰীক্ষাত প্ৰশ্ন তোমালোকে পাবা বুলি মই আশা কৰিছো গতিকে ঋণ বেংকৰ ঋণ সৃষ্টিৰ প্ৰণালী আমি আগতে পঢ়িছিলো এতিয়াও আকৌ যেহেতু ইয়াৰ বিষয়ে কিছু কথা কোৱা হ'ল তোমালোকৰ এই কথাখিনি মই ভাবো তোমালোকৰ ক্লিয়াৰ হৈছে আৰু এতিয়া তোমালোকৰ মনলৈ এটা প্ৰশ্ন আহিছেনে বাৰু যে এই যে বেংকে ঋণ সৃষ্টি কৰি গৈ আছে এই ঋণ সৃষ্টি অসীম নেকি ইয়াৰ কোনো সীমাবদ্ধতা আছে নে নাই বেংকে কেতিয়াও সীমাহীন কি কৰিব নোৱাৰে ঋণ সৃষ্টি কৰিব নোৱাৰে এতিয়া বেংকৰ ঋণ সৃষ্টিৰ সীমাবদ্ধতা এক নম্বৰ হ'ল যে কি নগদ জমাৰ পৰিমাণৰ অনুপাত কি কৰিব পাৰে নগদ জমাৰ পৰিমাণ নগদ জমাৰ যি অনুপাত থাকে সেই নগদ ক্যাশ ৰিজাৰ্ভ ৰেচিঅ কোনে ফিক্স কৰে কেন্দ্ৰীয় বেংকে এই কেন্দ্ৰীয় বেংকে নগদ জমাৰ পৰিমাণ কম বেছ কৰি কি কৰিব পাৰে ঋণ নিয়ন্ত্ৰণ কৰিব পাৰে এতিয়া আমাৰ আগৰ এক্সাম্পলটোত আমি কি কৈছিলো যে যেতিয়া ইনিশিয়াল ডিপজিট 1000 আছিল তাৰ পৰা কিমানখিনি জমা তেওঁলোকে ৰাখিব লগা হৈছিলে বেংকে 20% নগদ জমাৰ অনুপাত আছিল 20% সেই 20% যদি কমাই 10% কৰা যায় তেতিয়া বেংকে কি কৰিব পাৰিব 900 টকাৰ সমান ঋণ সৃষ্টি কৰিব পাৰিব হয়নে বুজি পাইছানে নাই 20% কমাই 10% কৰা হ'ল গতিকে 10% নগদ জমাৰ অনুপাত কৰাত 1000 টকাৰ 10% হ'ল 100 টকা গতিকে 100 টকা লগত ৰাখি বাকি খিনি টকা অৰ্থাৎ বাকি 900 টকা কি কৰিব ঋণ হিচাপে উলিয়াই দিব পাৰিব অৰ্থাৎ ঋণৰ পৰিমাণ বৃদ্ধি পালে কিহৰ কাৰণে CRR কমোৱাৰ কাৰণে নগদ জমাৰ অনুপাত কমোৱাৰ কাৰণে এতিয়া আমি ধৰি ললো যে নগদ জমাৰ অনুপাত বঢ়াই আগৰ দৰে আকৌ 20% যদি কৰা যায় তেতিয়া বেংকে কি কৰিব বেংকসমূহে আগৰ দৰে 900 টকাৰ ঋণ দিব নোৱাৰিব আৰু কিমান পাৰিব 800 টকা 800 টকা কি হিচাপে
তেওঁলোকে দিব ঋণ হিচাপে দিব পাৰিব অৰ্থাৎ ঋণৰ পৰিমাণ কমি গ'ল এতিয়া যদি আমি কোটিৰ হিচাপ কৰোঁ তেতিয়াহ'লে তোমালোকে ভাবা যে ভাৰতত থকা 133 কোটি জনসাধাৰণৰ যদি 50 কোটিও জমা ৰাখে ভাবাচোন সেই জমাৰ পৰা সৃষ্টি হোৱা ঋণৰ পৰিমাণ ভাবিব পাৰিলে ভাল লাগিব যে কিমান পৰিমাণৰ ঋণ সৃষ্টি কৰিব পাৰিছে এতিয়া কি হ'ল আমি 2 নম্বৰ পইণ্টলৈ আহোঁ 1 নম্বৰ পইণ্টটো ঋণ সৃষ্টিৰ সীমাবদ্ধতা হ'ল সেয়া হৈছে যে নগদ জমাৰ অনুপাত কমাই বা বঢ়াই কি কৰিব পাৰে কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকবিলাকৰ ঋণ সৃষ্টিৰ ক্ষেত্ৰত কি কৰিব পাৰে কম বেছ কৰাব পাৰে এতিয়া 2 নম্বৰ পইণ্টটো হ'ল ক্ৰেডিট পলিচি অফ চেণ্ট্ৰেল বেংক কেন্দ্ৰীয় বেংকৰ ঋণ নীতি কেন্দ্ৰীয় বেংকৰ ঋণ নীতিৰ জৰিয়তেও কি কৰে বেংকৰ ঋণ বেংকে দিয়া ঋণৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে এতিয়া বেংকৰ ঋণ কিহৰ ওপৰত নিৰ্ভৰ কৰে সুতৰ হাৰৰ ওপৰত এই সুতৰ হাৰ বেংকে দিয়া ঋণৰ সুতৰ হাৰ যদি কম হয় তেতিয়া কি হ'ব অধিক ঋণ গ্ৰহণ কৰিব জনসাধাৰণে অধিক ঋণ ল'বলৈ আগবাঢ়ি আহিব আৰু তাকে বেংকৰ কেন্দ্ৰীয় বেংকৰ কি নীতি বুলি কোৱা যায় চিপ মানি পলিচি ইফালে আকৌ কি কৰিব পাৰে যে ঋণ ক্ৰেডিট স্কুইজ কৰিবৰ কাৰণে ঋণ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আকৌ কেন্দ্ৰীয় বেংকে কি নীতি গ্ৰহণ কৰিব পাৰে সেয়া হ'ল ডিএৰ মানি পলিচি বা ঋণৰ পৰিৱৰ্তে লোৱা সুতৰ হাৰ বৃদ্ধি কৰিও ঋণ নিয়ন্ত্ৰণ কৰিব পাৰে কাৰণ সুতৰ হাৰ বাঢ়ি গ'লে কি হয় ঋণৰ পৰিমাণো হ্ৰাস পায় আৰু এই ধৰণে কেন্দ্ৰীয় বেংকে কি কৰে ঋণ নিয়ন্ত্ৰণ কৰে এতিয়া আমি এই কেইটা আমি ব্যৱস্থা পালো এতিয়ালৈকে ঋণ নিয়ন্ত্ৰণৰ দুটা ব্যৱস্থা এটা হ'ল নগদ জমাৰ অনুপাত হ্ৰাস বৃদ্ধি কৰা আৰু 2 নম্বৰতে পালো কেন্দ্ৰীয় বেংকৰ চিপ মানি পলিচি আৰু ডিএৰ মানি পলিচিও কি কৰে ঋণ নিয়ন্ত্ৰণ কৰিব পাৰে এতিয়া আমি 3 নম্বৰ পইণ্টলৈ আহোঁ আৰু 3 নম্বৰ পইণ্টটো হ'ল জনসাধাৰণৰ বেংকৰ সৈতে থকা সম্বন্ধ banking habits of people banking habits অৰ্থাৎ জনসাধাৰণৰ বেংকৰ সৈতে থকা লেনদেন জনসাধাৰণে যদি অধিক লেনদেন কৰে জনসাধাৰণে বেংকৰ সৈতে অধিক লেনদেন কৰে তেতিয়াহ'লে বেংকৰ সৈতে যদি সম্বন্ধ বেছিকৈ ৰাখে অৰ্থাৎ লেনদেন যিমানে বেছি হ'ব সিমানেই কি হয় বেংকৰ জমাৰ পৰিমাণ বাঢ়ি যায় অৰ্থাৎ চেকেৰে যদি লেনদেন কৰে তেতিয়াহ'লে দেখা যায় যে কি হয় বেংকৰ জমাৰ অনুপাত বৃদ্ধি পায় আৰু তাৰ ফলত বেংকে অধিক ঋণ দিব পাৰে তাৰোপৰি আজিকালি অনলাইন পেমেণ্ট বেংক ট্ৰান্সফাৰ আদিৰ জৰিয়তেও কি কৰে জনসাধাৰণে বেংকৰ সৈতে যোগাযোগ ৰাখে আৰু যিমানেই কেছ কমকৈ নগদ টকা অৰ্থাৎ যিমানেই নগদ টকা কমকৈ ব্যৱহাৰ কৰিব সিমানেই বেংকৰ কি হ'ব জমাৰ পৰিমাণ বাঢ়িব আৰু বেংকে অধিক ঋণ প্ৰদান কৰিব পাৰে এতিয়া 3 নম্বৰ পইণ্টটো হ'ল কি 3 নম্বৰ পইণ্টটোত কি পালো আমি যে জনসাধাৰণৰ বেংকৰ সৈতে থকা সম্বন্ধ বেংকিং হেবিটছ অফ দ্য পিপল বেংকিং হেবিটছৰ ওপৰতো জনসাধাৰণৰ কি নিৰ্ভৰ কৰে জনসাধাৰণৰ বেংকৰ সৈতে থকা সম্বন্ধৰ ওপৰতো ঋণ নিৰ্ভৰ কৰে এতিয়া 4 নম্বৰ পইণ্টলৈ আমি আহিম আৰু 4 নম্বৰ পইণ্টটো হ'ল কি যে পলিচি অফ আদাৰ বেংকছ ক্ৰেডিট পলিচি অফ আদাৰ বেংকছ এই যে যিমানবোৰ আমাৰ বেংক আছে বাণিজ্যিক বেংক সেই বাণিজ্যিক বেংকে আটাইবিলাকে এটা ইউনিট হিচাপে কাম কৰিব লাগিব আৰু এটা একক হিচাপে এটা ইউনিট হিচাপে যদি কাম কৰে তেতিয়া কি বৃদ্ধি পাব জমাৰ পৰিমাণ বৃদ্ধি পাব আৰু যদি তাৰ মাজতে এটা বেংকে কয় যে আমি কম সুতৰ হাৰত
যিটো এক্সিষ্টিং বেংক ইণ্টাৰেষ্ট ৰেট তাতকৈ কম সুতৰ হাৰত আমি ঋণ প্ৰদান কৰিম। তেতিয়া কি কৰিব, জনসাধাৰণে সেই বেংকটোৰ পৰা ঋণ গ্ৰহণ কৰিব, বাকীবোৰ বেংকৰ তুলনাত সেই বেংকটো যিটো বেংকে সুতৰ হাৰ কমাই দিছে সেই বেংকটোৰ পৰা ঋণ ল'বলৈ আগবাঢ়িব। আৰু এনেকুৱা সাধাৰণতে খুব এনেকুৱা নহয়, কিয়নো কেন্দ্ৰীয় বেংকৰ নীতি অনুসৰি সকলোবোৰ বেংকে কেন্দ্ৰীয় বেংকে যি নীতি বান্ধি দিছে সেই নীতি অনুসৰিয়ে কাম কৰে। গতিকে বেংকবিলাকে বাণিজ্যিক বেংকবিলাকে একক ইউনিট এটা ইউনিট হিচাপে কাম কৰিলে কি হ'ব, এটা ইউনিট হিচাপে কাম কৰি গ'লে তেতিয়া জমা বৃদ্ধি পাব আৰু ঋণো বৃদ্ধি পাব। কাৰণ সদায় এটা কথা তোমালোকে জানা যে জমাইহে ঋণৰ সৃষ্টি কৰে। জমাৰ পৰিমাণ বৃদ্ধি হৈ অধিক ঋণ প্ৰদান কৰিব পাৰিব। এতিয়া হ'ল লিকেজ ইন চাৰ্কুলেশ্যন। তাৰমানে হ'ল কি, বেংকৰ পৰা লিকেজ হ'ল লিক যেতিয়া থাকে কি হয়, ক'ৰবাত লিক আছে মানে সেইফালেদি সৰকি যায় নহয়। যিধৰণে এটা পাত্ৰত এটা সৰু বিন্ধা আছে আৰু সেই বিন্ধাইদি কি হ'ব, আমি যদি পানী থওঁ পানীখিনি নিগৰি ওলাই যাব। ঠিক তেনেকৈ যদি চাৰ্কুলেশ্যন লিকেজ থকা মানে কি, বেংকৰ পৰা আমি যদি কি সংগ্ৰহ কৰোঁ, আমি মুদ্ৰা উইড্ৰ কৰি আমি উলিয়াই আনি নিজে হাতত থওঁ বা বিদেশত বিনিয়োগ কৰোঁ, তেতিয়া কি হ'ব, সেই উলিয়াই অনা টকাখিনি যদিহে পুনৰ বেংকটোলৈ নাযায়, বেংক ব্যৱস্থালৈ ঘূৰি নাযায়, তেতিয়া বেংকৰ কি হ'ব, জমাৰ পৰিমাণ কমি যাব। আৰু যেতিয়া জমাৰ পৰিমাণ কমি যাব তেতিয়া কি কমিব, জমাৰ পৰিমাণ কমি যোৱাৰ লগে লগে ঋণ কমি আহিব। গতিকে এই জনসাধাৰণে কেতিয়াবা দেখা যায় জনসাধাৰণে মুদ্ৰা বেংকৰ পৰা উলিয়াই আনি নিজৰ লগত ৰাখিবলৈ প্ৰিফাৰ কৰে, ভাল পায়, কেতিয়াবা নিজৰ লগত ৰাখে যথেষ্ট পৰিমাণৰ মুদ্ৰা। আৰু তাৰ উপৰিও আকৌ কেতিয়াবা কি কৰে, সেই মুদ্ৰা বিদেশতো ইনভেষ্ট কৰে আৰু তাৰ ফলত কি হয়, বেংকৰ জমাৰ পৰিমাণ হ্ৰাস হৈ ঋণ সৃষ্টি কমকৈ হয়। ইয়াৰ পিছতে আহিল 6 নম্বৰ পইণ্টটো হ'ল লেক অফ প্ৰপাৰ ছিকিউৰিটি হ'ল বন্ধকী। আমাৰ লেক অফ প্ৰপাৰ ছিকিউৰিটি হ'ল উচিত বন্ধকীৰ অভাৱ। যেতিয়া আমি ঋণ লওঁ সেই ঋণৰ পৰিৱৰ্তে আমি কি থ'ব লাগে, এক উচিত মূল্যৰ সম্পত্তি আমি বেংকৰ ওচৰত বন্ধকী ৰাখিব লাগিব। তেতিয়াহে কি কৰিব, বেংকে সদায় বন্ধকীৰ পৰিৱৰ্তেহে কি দিয়ে, ঋণ দিয়ে। আৰু সেই বন্ধকীৰ যদি মূল্য উচিত নহয় তেতিয়া বেংকে ঋণ দিবলৈ আগবাঢ়ি নাহে আৰু তাৰ ফলত কি হ'ব, ঋণ কমকৈ সৃষ্টি হ'ব। এতিয়া ইকনমিক কণ্ডিশ্যন। আন এটা পইণ্ট হ'ল 7 নম্বৰ পইণ্টটো হ'ল অৰ্থনৈতিক অৱস্থা। অৰ্থনৈতিক অৱস্থায়ো ঋণ সৃষ্টিৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে। কেতিয়াবা দেখা যায় অৰ্থনীতিত মন্দা অৱস্থা, ডিপ্ৰেশ্যন বুলি যাক কোৱা হয়। ট্ৰেড চাইকেল পঢ়িলে তোমালোকে পাবা যে বাণিজ্যিক চক্ৰৰ কেইবাটাও উত্থান পতন, অৰ্থনৈতিক যি উত্থান আৰু অৰ্থনৈতিক পতন হয়, এতিয়া পতন ঘটিছে, তাৰমানে ডিপ্ৰেশ্যন হৈছে। ডিপ্ৰেশ্যন হোৱাৰ ফলত অৰ্থনৈতিক মন্দা বুলি যাক কোৱা যায়, তেতিয়া কি হয়, উৎপাদন কমে আৰু উৎপাদন কমাৰ উপৰিও ফলত বিনিয়োগ কমাৰ ফলত উৎপাদন কমে, উৎপাদন কমাৰ ফলত কি হয়, ভোগৰ পৰিমাণো কমি যায়। আৰু এই মন্দা অৱস্থাত কোনেও কি কৰিবলৈ টান পায়, জনসাধাৰণে বিশেষকৈ কি কৰিবলৈ টান পায়, ঋণ ল'বলৈ ভাল নাপায়। আৰু তাৰপিছতে আহিব আমাৰ কি, অৰ্থনৈতিক মন্দা অৱস্থাৰ পিছতে আহিলে ধৰি লোৱা হ'ল যে অৰ্থনীতিৰ উত্থান হৈছে এটা প্ৰস্পাৰিটি পিৰিয়ডলৈ গৈছে। এতিয়া অৰ্থনৈতিক উন্নতি হোৱাৰ ফলত কি হ'ব, অৰ্থনৈতিক উন্নয়ন হ'লে উৎপাদন বৃদ্ধি পায়, নিয়োগ বৃদ্ধি পায়, জমা বৃদ্ধি পায় আৰু তাৰ ফলত অধিক ঋণৰ সৃষ্টি হয়। ইয়াৰ উপৰিও LRR হ'ল লিকুইড ৰিজাৰ্ভ ৰেচিঅ', বিহিত জমাৰ পৰিমাণ। এটা নিৰ্দিষ্ট পৰিমাণৰ জমাৰ এটা মিনিমাম পাৰ্চেণ্টেজ বেংকে আকৌ
কি কৰে নিজৰ লগত ৰাখে কিহৰ কাৰণে লিকুইডেট কৰি ৰাখিবৰ কাৰণে অৰ্থাৎ বিচাৰিলেই যিহেতু কি দিব লগা হয় মানে গ্ৰাহকে বিচাৰিলেই তেওঁলোকে জমা থোৱা টকা যিহেতু বেংকে দিব লাগে আৰু সেইকাৰণে তেওঁলোকে লগত বিহিত মুদ্ৰা ৰাখে আৰু সেই বিহিত মুদ্ৰা কোনে থিৰাং কৰে কেন্দ্ৰীয় বেংকে আৰু কেন্দ্ৰীয় বেংকে সেই LRR কমাই বা বঢ়াই কি কৰিব পাৰে ঋণ নিয়ন্ত্ৰণ কৰিব পাৰে গতিকে বিহিত মুদ্ৰাৰ পৰিমাণ কম হলে কি হ'ব বেছিকৈ ঋণৰ সৃষ্টি হ'ব আৰু বিহিত মুদ্ৰাৰ পৰিমাণ যদি বৃদ্ধি পায় বেংকে নিজৰ লগত থকা বিহিত পৰিমাণ মুদ্ৰা যদি কেন্দ্ৰীয় বেংকে বৃদ্ধি কৰে তেতিয়া কম ঋণৰ সৃষ্টি হ'ব ইয়াৰ উপৰিও প্ৰাইমেৰী ডিপজিট যি প্ৰাথমিক জমাৰ পৰা কিহৰ সৃষ্টি হয় প্ৰাথমিক জমাৰ পৰা ঋণৰ সৃষ্টি হয় অধিক জমা মানে অধিক ঋণ এতিয়া শেষত আমি আৰু এটা পইণ্ট কৈছোঁ যে যদিহে ঋণ গ্ৰহণকাৰী জনসাধাৰণৰ ঋণ লোৱাৰ ইচ্ছা নাথাকে তেতিয়াহ'লে কি নহ'ব ঋণ প্ৰদান কৰিব খুজিলেও কেন্দ্ৰীয় বাণিজ্যিক বেংকবিলাকে ঋণ প্ৰদান কৰিব নোৱাৰিব উইলিংনেছ অফ দ্য বৰোৱাৰ টু বৰো ঋণ ল'বৰ কাৰণে আগবাঢ়ি আহিব লাগিব ঋণ ল'বলৈ ইচ্ছুক হ'ব লাগিব তেতিয়াহে কি কৰিব পাৰিব ঋণ দিব পাৰিব বেংকে ঋণ দিয়াৰ ইচ্ছা থাকিলেও কেতিয়াবা বেংকে এপ্ৰ'চো কৰা দেখা যায় যে ঋণ লওক আমি কম সুতৰ হাৰত দিছোঁ তথাপিও কেতিয়াবা কিছুমান সময়ত কি নকৰে ঋণ নলয় গতিকে উইলিংনেছটো বৰ ডাঙৰ মানে এইটো হ'ল মানুহৰ মনৰ কথা গতিকে ইচ্ছা থাকিবও লাগিব আৰু ইচ্ছা থাকিলেহে কি হ'ব ঋণ গ্ৰহণ কৰিব পাৰিব এইবিলাকেই হ'ল ঋণৰ বেংকৰ ঋণ সৃষ্টিৰ সীমাবদ্ধতা এতিয়া আমি নেক্সট যিটো টপিক সেই টপিকটোলৈ আহোঁ আৰু যদি সময় পাওঁ মই আকৌ পুনৰ তোমালোকক কেৱল পইণ্টকেইটা কৈ দিম এতিয়া হ'ল আমি নেক্সট যিটো টপিক এইটো খুব ইম্পৰ্টেণ্ট গোটেইকেইটা খুবেই ইম্পৰ্টেণ্ট আৰু খুব ভাল পঢ়িবলৈও ভাল বুজিবলৈও ভাল তোমালোকে মানি ছাপ্লাই এই মানি ছাপ্লাই দেখিছা চাগে তোমালোকৰ চিলেবাছত ফাংচনছ অফ মানিতে আছে মানি ছাপ্লাই হ'ল মুদ্ৰাৰ যোগান বুলি ক'লে আমি কি বুজো এতিয়া মুদ্ৰাৰ যোগান প্ৰথমে ইংৰাজীতে সদায় অকণমান হ'লেও তোমালোকে দুই এটা চেণ্টেঞ্চ লিখিবা তেতিয়া কি হয় যে অসমীয়াতেতো লিখিবাই বাৰু কিন্তু ইংৰাজীত লিখিলে ইয়াৰ প্ৰপাৰ মিনিংটো বুজাই দিব পৰা যায় বেছি ভালকৈ এইটো হ'ল কি টোটেল ভলিউম অফ মানি ছাপ্লাই হ'ল মুদ্ৰাৰ যোগান বুলি ক'লে কি বুজায় মুদ্ৰাৰ যোগান বুলি ক'লে টোটেল ভলিউম অফ মানি বিং হেল্ড বাই পাব্লিক at a particular period of time টোটেল কি হৈছে মুদ্ৰা যোগান হ'ল টোটেল ভলিউম অফ মানি মুঠ মুদ্ৰাৰ পৰিমাণ কাৰ হাতত থকা বিং হেল্ড বাই পাব্লিক জেনেৰেল পাব্লিক ৰিমেম্বাৰ ইট জেনেৰেল পাব্লিক at a particular period of time এটা নিৰ্দিষ্ট সময়ত জনসাধাৰণৰ হাতত থকা মুদ্ৰাকে কি এই মুদ্ৰাই হ'ল মুদ্ৰাৰ যোগান বুলি ক'লে জনসাধাৰণৰ হাতত থকা মুদ্ৰাৰ পৰিমাণেই বুজায় আৰু এটা নিৰ্দিষ্ট সময়ত জনসাধাৰণৰ হাতত থকা মুদ্ৰাৰ পৰিমাণকে মুদ্ৰাৰ যোগান বোলা হয় কাক মুদ্ৰাৰ যোগান বোলা হয় এক নিৰ্দিষ্ট সময়ত জনসাধাৰণৰ হাতত থকা মুদ্ৰাৰ পৰিমাণকে কি বুলি কোৱা হয় মুদ্ৰাৰ যোগান বোলা হয় মনত থাকিবনে বুজি পাইছানে নাই কি পঢ়াইছোঁ টপিকটো লিখি লোৱা আৰু সেই টপিকটো হ'ল মানি ছাপ্লাই আৰু মানি ছাপ্লাই কাক কয় মুদ্ৰাৰ যোগান বুলি ক'লে আমি কি বুজো যে কেতিয়া সেই যোগান কেতিয়া ধৰা হৈছে এক নিৰ্দিষ্ট সময়ত নট অভাৰ এ পিৰিয়ড অফ টাইম এটা নিৰ্দিষ্ট সময়ত যোগান ধৰা মুদ্ৰা হ'ল এক নিৰ্দিষ্ট সময়ত জনসাধাৰণৰ হাতত থকা মুদ্ৰাৰ পৰিমাণ হ'বনে ৰিজাৰ্ভ বেংকে মুদ্ৰা ছপা কৰে চৰকাৰৰ সৈতে আলোচনা কৰি আৰু ইয়াত
দেখা যায় যে ৰিজাৰ্ভ বেংকে যি মুদ্ৰা ছপা কৰে সেই আটাইখিনি মানি মাৰ্কেটত এৰি নিদিয়ে, তাৰে এটা ষ্টক হিচাপে ৰাখে। সেইকাৰণে এইটো ষ্টক কনচেপ্ট বুলিও কোৱা যায়। মানি ছাপ্লাই কনচেপ্টটো কি বুলি কোৱা যায়? ষ্টক কনচেপ্ট বুলিও কোৱা যায়। কিয় যে ৰিজাৰ্ভ বেংকৰ হাতত থকা আটাইখিনি জমা কি নকৰে, উলিয়াই নিদিয়ে, তাৰে এটা পাৰ্চেণ্টেজহে উলিয়াই দিয়ে আৰু বাকীখিনি নিজৰ লগত কি কৰি ৰাখে, জমা কৰি ৰাখে। আৰু এই মুদ্ৰাৰ যোগানত ৰিজাৰ্ভ বেংক বা কেন্দ্ৰীয় বেংকৰ হাতত থকা মুঠ জমা, চৰকাৰৰ হাতত থকা মুঠ জমা, এইবিলাকক ধৰা হোৱা নাই। কি ধৰা হোৱা নাই? ইয়াত কেৱল জনসাধাৰণ, যদিও পাব্লিক বুলি কৈছে, পাব্লিক শব্দটো যদি ব্যৱহাৰ কৰা হৈছে, জেনেৰেল পাব্লিকৰ হাতত থকা টকাৰ মুদ্ৰাৰ কথাহে কোৱা হৈছে। এক নিৰ্দিষ্ট সময়ত জনসাধাৰণৰ হাতত থকা মুদ্ৰাৰ পৰিমাণৰ কথা কোৱা হৈছে। ইয়াত চৰকাৰৰ মুদ্ৰা বা চৰকাৰৰ হাতত থকা মুদ্ৰা বা কেন্দ্ৰীয় বেংকৰ হাতত থকা মুদ্ৰা হিচাপত ধৰা হোৱা নাই। আৰু এই কনচেপ্টটো কি বুলি জনা যায়? ষ্টক কনচেপ্ট হিচাপেও জনা যায়। এতিয়া ইয়াৰ চ'ৰ্চবোৰ কি কি? মানি ছাপ্লাই চ'ৰ্চ, সেয়া হ'ল উৎস, মুদ্ৰাৰ যোগানৰ উৎস। সেই উৎস কেইটা কি কি? তিনিটা উৎস আছে। অ'কে, কেইটা উৎস? তিনিটা উৎস। আৰু সেই তিনিটা উৎসৰ 1 নম্বৰ উৎসটোৱেই হ'ল চৰকাৰ, গভৰ্ণমেণ্ট। গভৰ্ণমেণ্টে কি তৈয়াৰ কৰে? এটকীয়া নোট আৰু ধাতু মুদ্ৰা তৈয়াৰ কৰে। চৰকাৰ 1 নম্বৰ উৎসটো কি বুলি ক'লো? চৰকাৰ। আৰু চৰকাৰে কি তৈয়াৰ কৰে? আমাৰ যিবিলাক এটকীয়া নোট আছে আৰু এটকীয়া নোটৰ উপৰিও যিবোৰ মুদ্ৰা অৰ্থাৎ ধাতৱ মুদ্ৰা, যিবোৰ কইনছ আছে, সেইবিলাক তৈয়াৰ কৰে। আৰু তাৰপিছত 2 নম্বৰ হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, আটাইতকৈ ডাঙৰ চ'ৰ্চ। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি তৈয়াৰ কৰে? পেপাৰ মানি, কাগজী নোট। কাগজী নোট তৈয়াৰ কৰে। আৰু সেই কাগজী নোটত কি হ'ল? কাগজী নোটবিলাক হ'ল আদেশী মুদ্ৰা। আৰু গভৰ্ণমেণ্টৰ, চৰকাৰৰ আদেশক্ৰমে আমি সেইবিলাক গ্ৰহণ কৰোঁ, নহয় জানো? আমি যিকোনো কাগজ এখনতে যদি আমি কি কৰা যায়, এখন কাগজ ছপা কৰি এখন এইটো এটা 100 টকীয়া মুদ্ৰা বুলি ক'লে আমি কেতিয়াও গ্ৰহণ নকৰিম। এয়া হ'ল আদেশী মুদ্ৰা। চৰকাৰে আদেশ দিয়ে যে এয়া মুদ্ৰা সকলোৱে গ্ৰহণযোগ্য হয়। আৰু তাৰোপৰি তোমালোকে যদি 100 টকীয়াৰ নোট বা 50 টকীয়া নোট যদি চোৱা, যদি লগত আছে এতিয়াও চাব পাৰা, বা 10 টকীয়া নোট, তাত লিখা থাকে আই প্ৰমিছ টু পে দ্য বিয়াৰাৰ দ্য চাম অফ ৰুপিজ, 100 হ'লে 100, 10 হ'লে 10, এই ধৰণে লিখা থাকি গভৰ্ণৰৰ চাইন কৰা থাকে। তাৰমানে সেই মূল্যৰ সোণ দিবলৈ তেওঁলোক বাধ্য। সোণ বা অন্যান্য কি হৈছে, অন্যান্য মূল্যৱান সামগ্ৰী দিবলৈ বাধ্য। বুজি পাইছা? আৰু সেই কাগজী মুদ্ৰা হ'ল, কোনে ছপা কৰে? কাগজী মুদ্ৰাবিলাক ৰিজাৰ্ভ বেংক, ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আৰু এনেই কেন্দ্ৰীয় বেংকে ছপা কৰে। তাৰপিছতেই হ'ল বাণিজ্যিক বেংক। বাণিজ্যিক বেংকে কি কৰে? বাণিজ্যিক বেংকে জমাৰ পৰা ঋণ সৃষ্টি কৰে। গতিকে 1000 টকাই যদি 10 টকা ইণ্টাৰেষ্ট হয়, তেতিয়াহ'লে 10,000 টকা সমান ঋণৰ সৃষ্টি কৰিব। গতিকে ঋণ সৃষ্টি কৰিও কি কৰিব পাৰে? মুদ্ৰাৰ যোগান বৃদ্ধি কৰিব পাৰে। গতিকে আন এটা প্ৰধান উৎস হ'ল বাণিজ্যিক বেংক। বাণিজ্যিক বেংকেও কি কৰে? ঋণ সৃষ্টিৰ জৰিয়তে দেশত কি বৃদ্ধি কৰে? মুদ্ৰাৰ যোগান বৃদ্ধি কৰে। গতিকে বুজি পাইছানে? চ'ৰ্চেছ অফ মানি ছাপ্লাই কেইটা? চ'ৰ্চ, তিনিটা চ'ৰ্চ। 1 নম্বৰ হ'ল চৰকাৰ, 2 নম্বৰ হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতবৰ্ষত, 3 নম্বৰ হ'ল বাণিজ্যিক বেংকে ঋণ সৃষ্টিৰ জৰিয়তে কি কৰে? মুদ্ৰাৰ যোগান বৃদ্ধি কৰে। আৰু চৰকাৰে কি তৈয়াৰ কৰে? এটকীয়া নোট আৰু ধাতুৰ মুদ্ৰা। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কাগজী নোট
আৰু বাণিজ্যিক বেংকে ঋণ সৃষ্টিৰ প্ৰণালীৰ জৰিয়তে কি কৰিব পাৰে ঋণ সৃষ্টিৰ জৰিয়তে মানি সাপ্লাই বৃদ্ধি কৰে এতিয়া মুদ্ৰাৰ যোগানৰ জোখ এটা বৰ ইম্পৰ্টেন্ট খুবেই ইম্পৰ্টেন্ট মন দি শুনিবা মুদ্ৰাই কি কৰে মুদ্ৰাৰ যোগানৰ জোখ হ'ল চাৰিটা বিকল্প ব্যৱস্থা কেইটা ব্যৱস্থা আছে মুদ্ৰাৰ যোগানৰ জোখ লোৱা চাৰিটা ব্যৱস্থা আৰু সেই চাৰিটা ব্যৱস্থা হ'ল M1 M2 M3 আৰু M4 এতিয়া M1 ক নেৰোমানি বুলি কোৱা হয় এই M1 ৰ ভিতৰত কি কম্পোনেন্ট বা কি আছে আমি চাব লাগিব M1 কেইটা মুদ্ৰাৰ জোখৰ কেইটা প্ৰণালী চাৰিটা আৰু সেইকেইটা হ'ল কি M1 M2 M3 আৰু M4 লিখিছানে তোমালোকে যে মুদ্ৰাৰ যোগানৰ জোখ চাৰি প্ৰকাৰে ল'ব পাৰি আৰু সেই চাৰিটা প্ৰকাৰ কৈ দিছো বাৰে বাৰে কৈছো মনত ৰাখিবা লিখিবাও M1 M2 M3 আৰু M4 আৰু M1 ক নেৰোমানি বুলি কোৱা হয় কিয়নো ইয়াৰ ভিতৰত খুব কম কম্পোনেন্টস আছে আৰু তাৰে কি আছে M1 ত এতিয়া আমি চাম C হ'ল কি currency and notes held by public এক নম্বৰটো হ'ল কি যে M1 আৰু M1 ৰ ভিতৰত কোনকিটা মানে কম্পোনেন্ট আছে এক নম্বৰটো হ'ল C currency notes held by public জনসাধাৰণৰ হাতত থকা টকাৰ পৰিমাণ তাৰ পিছত কি আহিলে DD অৰ্থাৎ ডিমান্ড ডিপোজিট অৰ্থাৎ কি হ'ল চলিত সঞ্চয় আৰু চলিত জমা বুলি কৈছো আমি চলিত জমা বুলি ক'লে বেছি ভাল হ'ব চলিত জমা আৰু সঞ্চয়ী জমাক একেলগে ডিমান্ড ডিপোজিটস বুলি কোৱা হৈছে ডিমান্ড ডিপোজিট বুলি কোৱাৰ কাৰণ এটা আছে যে সঞ্চয়ী জমাই হওক বা চলিত জমাই হওক আমি কি কৰিব লাগিব আমি কেনেকৈ পাম কেনেকৈ লাভ কৰিম পাবৰ কাৰণে আমি কি কৰিব লাগিব সেয়া হ'ল আমি যেতিয়াই বেংকত বিচাৰো বেংকে দিবলৈ বাধ্য আৰু সেই তাকে কি বুলি কয় ডিমান্ড ডিপোজিট বুলিও কয় চাহিদা অনুসৰি তাৰমানে মানুহ বিচাৰিলেই কি কৰিব লাগিব বেংকে দিবলৈ বাধ্য অৰ্থাৎ বেংকে সেই কাৰণে এইবিলাক কাৰণতে বেংকে কি ৰাখিব লগা হয় লিকুইড এছেট ৰাখিব লগা হয় এতিয়া তাৰ পিছত আহিল OD ডিপোজিটস অফ বেংকস কেপ্ট উইথ RBI আৰু তাৰ উপৰিও RBI বেংকে ৰখা ডিপোজিটৰ উপৰিও চৰকাৰৰ জমাও বেংক ৰিজাৰ্ভ বেংকত থাকে আৰু তাৰ উপৰিও IMF হওক ৱৰ্ল্ড বেংকে হওক এইবিলাক কি থাকে এইবিলাকৰ পৰা অহা জমাও ক'ত থাকে ৰিজাৰ্ভ বেংকত থাকে OD হ'ল আদাৰ ডিপোজিটস তিনিটা ইয়াত কম্পোনেন্টৰ কথা কোৱা হৈছে M1 ৰ আন্ডাৰত কি থকা তিনিটা কম্পোনেন্টৰ কথা কোৱা হৈছে C plus DD plus OD C হ'ল currency and notes being held by the public number 1 number 2 DD demand deposit which is the combination of current deposit and savings deposit DD হ'ল চলিত আৰু সঞ্চয়ী আমানতৰ যোগফল তাৰ পিছতে হ'ল OD ইয়াত কি আছে ডিপোজিট অফ বেংকস কেপ্ট উইথ RBI কি আছে RBI ওচৰত ৰখা বেংকে ৰখা আমানতৰ পৰিমাণ ইয়াত চৰকাৰৰ আমানতো জমা ৰাখে আকৌ ৱৰ্ল্ড বেংকৰ পৰা অহা টকাও জমা ৰাখে ৰিজাৰ্ভ বেংকে আৰু তাৰ উপৰিও IMF ৰ পৰা অহা টকাও জমা ৰাখে এতিয়া এই তিনটা লগলগা আমি M1 আমি যদি কওঁ যে M1
মেজাৰ কৰোঁতে কি কম্পনেণ্টছ লোৱা যায় তেতিয়া আমি লিখিব লাগিব কাৰেঞ্চি বিং হেল্ড বাই জেনেৰেল পাব্লিক নাম্বাৰ 2 DD ডিমাণ্ড ডিপজিট হুইচ ইজ দ্য কম্বিনেশ্যন অফ ছেভিংছ ডিপজিট এণ্ড কাৰেণ্ট ডিপজিট সেয়া হ'ল DD হ'ল সঞ্চয়ী জমা আৰু চলিত জমাৰ পৰিমাণ আৰু তাৰ পিছতে হ'ল OD ডিপজিটছ অফ আদাৰ বেংকছ deposits of banks kept with Reserve Bank of India. It consists of deposits from government and other institutions, IMF, World Bank, etc. এতিয়া যদি চৰকাৰে কয় যে আমাৰ হাতত M1 নৰ পৰিমাণ আছে ইমানখিনি তেতিয়া আমি বুজিম যে M1ত কোনকেইটা কম্পনেণ্ট লৈ চৰকাৰে যোগ কৰিলে সেইটো দিয়া আছে আৰু ইয়াক নেৰো মানি বুলি কোৱা হয় এতিয়া আমি ইয়াৰ পিছতে আহিলো M2 লৈ M2 সেই একেকেইটাই প্ৰথম M1ত যিকেইটা কম্পনেণ্ট আছে সেইকেইটা কম্পনেণ্ট M2ৰ ভিতৰতো আছে প্ৰতিটো কম্পনেণ্ট M1 M2 M3 M4 লৈকে M1 তাৰ ভিতৰত সোমাই আছে M1ৰ আটাইকেইটা কম্পনেণ্ট সেইকাৰণে ইমান বেছিকৈ তোমালোকক বাৰে বাৰে কৈছিলো M2ত কি আছে C কাৰেঞ্চি হেল্ড বাই জেনেৰেল পাব্লিক অৰ্থাৎ জনসাধাৰণৰ হাতত থকা টকাৰ পৰিমাণ যোগ ডিমাণ্ড ডিপজিট যোগ আদাৰ ডিপজিটছ আৰু তাত নতুন কি আছে কাৰণ M2 নামটো কিয় M2 দিলে গতিকে আমি চাব লাগিব যে M2 দিয়াৰ কাৰণ থাকিব লাগিব নহয় জানো গতিকে পোষ্ট অফিচ ছেভিংছ তাৰ ভিতৰত কি সোমাই আছে পোষ্ট অফিচৰ ছেভিংছ M1ৰ উপৰিও M1ত যিকেইটা component আছে C plus DD plus savings of other banks with RBI and post office savings তাত সোমাই আছে post officeৰ সঞ্চয় তাত সোমাই আছে এতিয়া আহিলো আমি M2 লৈ M2 এটো M2 সেকেন্ড যেটো দ্বিতীয় যেটো মানি সাপ্লাই মেজৰ আৰু তাত M2 তাৰমানে M1 plus post office savings আছে হয়নে বুজি পাইছা পোষ্ট অফিচ সেভিংছৰ পৰা কিন্তু NSC মাইনাস কৰা হৈছে আৰু কি মাইনাস কৰা হৈছে কিষাণ বিকাশ পত্ৰ আৰু পাব্লিক প্ৰভিডেন্ট ফাণ্ডৰ যি জমা আছে সেয়া ইয়াত ধৰা হোৱা নাই সাৰ্টিফিকেটছ বিলাকক ধৰা হোৱা নাই কিয়নো এইবিলাক লং টাৰ্মৰ কাৰণে দীৰ্ঘ সময়ৰ কাৰণে জমা ৰখা হয় বুজি পাইছানে নাই M1 গ'ল M2 গ'ল আৰু M1তকৈ M2 কম লিকুইড কিহৰ কাৰণে যে পোষ্ট অফিচ সেভিংছ চেকৰ সহায়ত উলিয়াব পৰা নাযায় গতিকে কিছু পৰিমাণে হলেও M1তকৈ কম লিকুইড এতিয়া আমি M2ৰ পিছত আহিম M3 লৈ আকৌ কৈছো যে মই তোমালোকক কৈ দিছো একাৰণে M1টো যেতিয়া ভালকে বুজি পাবা M1ৰ আটাইকেইটা কম্পনেণ্টে কোড আছে M2 M3 আৰু M4ত আছে এতিয়া M3ত কি আছে M3ক ব্ৰড মানি বুলিও কোৱা হয় M3ত M1ৰ আটাইকেইটা কম্পনেণ্ট অৰ্থাৎ কাৰেঞ্চি এণ্ড নোটছ উইথ দ্য পাব্লিক জনসাধাৰণৰ হাতত থকা টকাৰ পৰিমাণ সঞ্চয়ী আৰু চলিত জমা প্লাছ বেংক আৰু আদাৰ ইনষ্টিটিউশ্যনছ বিলাকৰ পৰা চৰকাৰৰ জমা কাৰ হাতত ৰখা জমা আছে সেয়া হ'ল কেন্দ্ৰীয় বেংকৰ হাতত থকা জমা আদি সকলো ইয়াত সোমোৱাৰ উপৰিও আৰু কি আছে কি নতুন বস্তু আছে তাৰমানে M1 প্লাছ টাইম ডিপজিটছ অফ বেংক M1 টো আছে তাৰপৰি আৰু কি আছে যে টাইম ডিপজিট হ'ল স্থিৰ জমা আমি লং টাৰ্মৰ কাৰণেও দীঘলীয়া সময়ৰ কাৰণে জমা কৰোঁ এক নম্বৰ হ'ল আমি এবছৰৰ কাৰণে কৰিব পাৰোঁ 2 বছৰৰ কাৰণে 3 বছৰৰ কাৰণে এই ধৰণে আমি কেইবাবছৰৰ কাৰণে একেলগে জমা ৰাখিব পাৰোঁ আৰু সেই ধন সময়তকৈ আগতে উলিয়াব নোৱাৰি আৰু সময়তকৈ আগতে উলিয়াব নোৱাৰাৰ কাৰণে লিকুইডিটি কম লিকুইড মানে টাইম ডিপজিট সময়তকৈ আগতে উলিয়াবলৈ হ'লে আমাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে যি কি নহওক ইয়াৰ তৰলতাটো কম আৰু সেই কাৰণে M3ত M1ৰ আটাইবোৰ কম্পনেণ্ট থকাৰ উপৰিও কি আছে টাইম ডিপজিট স্থিৰ
জমাও ইয়াৰ ভিতৰত আছে হলনে বুজি পাইছানে বাৰু ব্ৰড মানি দুটা আছে ব্ৰড মানিৰ ভিতৰত পৰে M3 আৰু M4 আৰু M4ত কি আছে M4ত আকৌ মই বাৰে বাৰে কৈছো যে M1 ৰ আটাইকেইটা কম্পোনেন্ট M2ত আছে M3ত আছে M4ত আছে M4ত আটাইকেইটা কম্পোনেন্ট থকাৰ উপৰিও যেটো নতুন কম্পোনেন্ট M2ত আছিল অৰ্থাৎ পোষ্ট অফিস সেভিংস আৰু কি আছে পোষ্ট অফিস সেভিংসৰ উপৰিও তাৰ লগত আৰু সন্নিবিষ্ট কৰা হৈছে কি M3 থকা টাইম ডিপোজিট ওকে বুজি পাইছানে গতিকে M1 ত থকা আটাইকেইটা কম্পোনেন্ট আকৌ কৈছো জনসাধাৰণৰ হাতত থকা মুদ্ৰাৰ পৰিমাণ তাৰ পিছতে আহিল কি জনসাধাৰণৰ হাতত থকা মুদ্ৰাৰ পৰিমাণ তারপরি ডিমান্ড ডিপোজিট অর্থাৎ চলিত আৰু সঞ্চয় জমা আৰু তাৰ পিছতে এতিয়া আহিব কি চলিত আৰু সঞ্চয় জমা প্লাস OD other deposits of banks kept with central bankৰ হাতত থকা অন্যান্য বেংক সমূহে বা ইনষ্টিটিউশন সমূহে ৰখা জমাৰ পৰিমাণো ইয়াৰ ভিতৰত থকাৰ পৰি কি নতুন বস্তু আছে হেয়া হল M3 থকা পোষ্ট অফিস সেভিংস আৰু M2 থকা পোষ্ট অফিস সেভিংস আৰু M3 থকা টাইম ডিপোজিটও ইনক্লুড কৰা হৈছে গতিকে M4 is the combination of what M4 is the combination of M1 plus post office savings and plus time deposits অসমীয়াত হল M1 আৰু ডাকঘৰত কৰা সঞ্চয় যৰ পৰা নেকি NSC আদি বাদ দিয়া হৈছে NSC বা কিষাণ বিকাশ পত্ৰ বা PPF আদি বাদ দিয়া হৈছে সাৰ্টিফিকেটস বিলাকক যিবোৰ অধিক সময়ৰ কাৰণে জমা ৰখা যায় আৰু ইয়াত কি আৰু কি ধৰা হৈছে টাইম ডিপোজিট হল স্থিৰ জমা ইয়াত ইনক্লুড কৰা হৈছে গতিকে M4 টো হল এটা M4 টো ব্ৰড কনসেপ্ট আৰু M4 ত এটা কাৰেন্সি সোমাই আছে আৰু M4 ৰ লিকুইডিটি অৰ্থাৎ তৰলতা আটাইতকৈ কম হলনে এতিয়া এই চাৰিটা মেজাৰ তোমালোকক কলো M1 M2 M3 M4 M1 ত আছে কি M2 ত আছে কি M3 ত আছে কি আৰু M4 ত আছে কি M1 ত থকা currency notes being held by public demand deposits combination of current and saving deposit other deposits kept with the banks এই আটাইখিনি ক'ত আছে M1 ত থকাৰ পিছত M2 ত এই আটাইখিনি থকাৰ উপৰিও M2 is equal to M1 plus নতুন কি আছে তাত কাৰণ M1 ৰ আটাইখিনি কম্পোনেন্ট ক'ত আছে M2 ত আছে M3 ত আছে M4 ত আছে তে M2 ত থকা M2 যেহেতু M1 ৰ পিছতে M2 আৰু M2 ত নতুন কি কম্পোনেন্ট আহিল হেয়া হল পোষ্ট অফিস সেভিংস পোষ্ট অফিসৰ জমা আৰু তাত কি নপৰে মই ইতিমধ্যে কৈছো NSC KVP PPF এইবিলাক নপৰে এতিয়া M2 ৰ পিছতে আহিল M3 টো কি থাকিব M1 থাকিবই M1 ৰ উপৰিও আৰু কি নতুন বস্তু আহিলে হেয়া হল টাইম ডিপোজিট আৰু টাইম ডিপোজিটত স্থিৰ জমা আৰু M4 ত হল ইয়াৰ পিছতে আহিলে M4 টো M1 আছে আৰু M2 কি নতুন বস্তু আমি পাইছিলো পোষ্ট অফিস সেভিংস আছে আৰু M3 ত আমি কি নতুন পাইছিলো হেয়া আছিল কি টাইম ডিপোজিট হেয়াও M4 থমাল M4 is the combination of M1 that is C plus DD plus OD M1 is equal to M1 plus post office savings and plus time deposits of banks বেংকৰ স্থিৰ কি হৈছে জমাও ইয়াত সোমাই আছে এয়া আমাৰ মানি সাপ্লাই বিষয়ে এইখিনি তোমালোকে যদি লিখিব পাৰা বা বুজি পোৱা আৰু এই কম্পোনেন্টস কিটা ভালদৰে লিখিব পাৰিলে তোমালোকৰ হ'ব দেই ইয়াৰ পিছত আমি আহিম হট মানি যেটো এটা সম্পূৰ্ণৰূপে নতুন কনসেপ্ট দেই হট মানি হট মানি কিন্তু যেনেকৈ অসমীয়া শব্দ নাই যদিও মই এটা কৈছো তোমালোকক আৰু সেইটো হল উষ্ণ মুদ্ৰা হট মানি আৰু হট মানি
বুলি ক'লে আমি কি বুজো হট মানি হ'ল কি যে হট মানি হ'ল আচলতে উষ্ণ মুদ্ৰা বুলি ক'লে আমি মূলধন বা ফাণ্ডৰ বিষয়ে বুজো আৰু এই মূলধন বা ফাণ্ড কোনে বিনিয়োগ কৰে বিনিয়োগকাৰী জেনেৰেল পাব্লিকে বিনিয়োগ কৰে আৰু সেই বিনিয়োগকাৰীয়ে কি কৰে সকলোবোৰ চাই চিটি কিহৰ ওপৰত নিৰ্ভৰ কৰি বিনিয়োগকাৰীসকলে বিনিয়োগ কৰিবলৈ যায় হট মানি বা মূলধন সেয়া হ'ল লাভৰ য'তেই লাভৰ মুখ দেখিব য'তেই লভ্যাংশ দেখিব য'তেই সুতৰ হাৰৰ যি দেশতেই সুতৰ হাৰৰ ডিফাৰেঞ্চ দেখিব সেই দেশলৈকে তেওঁলোকে কি কৰিব মুদ্ৰা বিনিয়োগ কৰিবৰ কাৰণে আগবাঢ়ি যাব বুজি পাইছা হট মানি হ'ল কি স্কেন যেনেকৈ আমাক কৰে স্কেন কৰে নহয় স্কেন কৰা আমাক যেনেকৈ স্কেন কৰে অৰ্থনীতিটো স্কেন তেওঁলোকে চাই স্কেন কৰে মানে চাই লৈ যে কোনখন দেশত সুতৰ হাৰ বিনিয়োগৰ ফৰেইন ইনভেষ্টমেণ্ট বিনিয়োগৰ মানে বাহিৰৰ পৰা যোৱা মূলধনৰ বিনিয়োগৰ হাৰ বেছি তাতেই তেওঁলোকে কি কৰিব ইনভেষ্ট কৰিব আৰু তেওঁলোকৰ ইয়াৰ প্ৰাথমিক উদ্দেশ্য হ'ল হট মানি মানে প্ৰাথমিক উদ্দেশ্য হ'ল কি যে অধিক হট মানি ইনভেষ্ট কৰাৰ প্ৰাথমিক উদ্দেশ্য হ'ল অধিক মুনাফা বা লাভ অৰ্জন কৰা এতিয়া আমি ইংৰাজীতে কওঁ ন অলপ সেয়া হ'ল যে হট মানি refers to the funds or capital that are controlled by investors, which is fully controlled by whom? By the investors who actively seek what? Short-term return. হৰ্ষকালীন লাভৰ আশাত কি কৰে বিনিয়োগকাৰীসকলে বিনিয়োগ কৰে লাভৰ আশাত য'তেই লাভৰ আশা দেখিব অৰ্থাৎ সুতৰ হাৰৰ যিটো ডিফাৰেঞ্চ দেখিব সুতৰ হাৰৰ য'তেই পাৰ্থক্য য'তেই বেছি হ'ব তালৈকে তেওঁলোকে কি কৰিব মূলধন বিনিয়োগ কৰিব অৰ্থাৎ মূলধনৰ আগমন সেইখন দেশলৈকে হ'ব আৰু যিখন দেশত ধৰা সুতৰ হাৰ কম সেই সুতৰ হাৰ কম হ'লে সেইখন দেশৰ পৰা মূলধন তেওঁলোকে কি কৰিব হস্তান্তৰ কৰি কি কৰিব তাৰ পৰা উইথড্ৰ কৰি আনি তেওঁলোকে যিবিলাক ইকুইটি বা বন্ডছ য'ত শ্বেয়াৰ তেওঁলোকে ক্ৰয় কৰিছিল বা য'ত ইনভেষ্ট কৰিছিলে বা বিনিয়োগ কৰিছে তাৰ পৰা উঠাই আনি উইথড্ৰ কৰি আনি তেওঁলোকে য'তেই লাভৰ মুখ দেখিব তাতেই তেওঁলোকে বিনিয়োগ কৰিব এই হট মানি কি বুলি কয় জানানে স্পেকুলেটিভ মানি স্পেকুলেট কৰে যে অভিপ্ৰায় হ'ল কি বিনিয়োগকাৰী অভিপ্ৰায় হ'ল অধিক মূলধন অধিক বিনিয়োগৰ জৰিয়তে অধিক লাভ অৰ্জন কৰা hot money flows and exit quickly it flows quickly and it exits quickly from one country to another country and that is why it is known as hot money and it is also known as speculative money hot money flows very quickly and hot money exit from one country where rate of interest falls okay very quickly from one country to another country so it has got its name as hot money and also known as speculative money tar mane hol ki বিনিয়োগকাৰী অভিপ্ৰায় বা আশা হ'ল অধিক লাভ অৰ্জন কৰা উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে চাইনাই ধৰি লোৱা হ'ল চাইনা 2% কি কৰিছে চীন দেশে 2% বিনিয়োগ বাহিৰৰ পৰা অহা বিনিয়োগত 2% কৈ যদি সুতৰ হাৰ বৃদ্ধি কৰে তেতিয়া ধৰি লোৱা হৈছে যে বিনিয়োগকাৰীয়ে আমেৰিকাত ইউনাইটেড ষ্টেটছ অফ আমেৰিকা যুক্তৰাষ্ট্ৰত কৰা বিনিয়োগতকৈ যদি 2% সুতৰ হাৰ বৃদ্ধি কৰে তেতিয়া কি কৰিব বিনিয়োগকাৰীয়ে যুক্তৰাষ্ট্ৰৰ পৰা ধন উলিয়াই আনি ক'ত বিনিয়োগ কৰিব চীন দেশত এই ধৰণে দেখা যায় যে কি হৈছে সাধাৰণতে উন্নয়নশীল ৰাষ্ট্ৰ যিবিলাক আছে উন্নয়নশীল ৰাষ্ট্ৰ হ'ল সেইবিলাকে যিবিলাকে নিজৰ সম্পদসমূহৰ উচিত ব্যৱহাৰৰ কাৰণে কি কৰে তেওঁলোকে বাহিৰৰ পৰা অহা মূলধনৰ
সুতৰ হাৰ বৃদ্ধি কৰে কি কৰিবৰ কাৰণে বাহিৰৰ পৰা অহা মূলধন আকৰ্ষণ মূলধনৰ বিনিয়োগকাৰীক আকৰ্ষণ কৰিবৰ কাৰণে তেওঁলোকক আকৰ্ষিত কৰিবৰ কাৰণে উন্নয়নশীল ৰাষ্ট্ৰসমূহে কি কৰে বিদেশৰ পৰা অহা মূলধনৰ সুতৰ হাৰ বৃদ্ধি কৰে আৰু সেই উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ ভিতৰত পৰে যেনে ব্ৰাজিল মালয়েছিয়া ভাৰতবৰ্ষ দক্ষিণ আফ্ৰিকাৰ দেশসমূহ আৰু এই দেশসমূহৰ কি কৰে সুতৰ হাৰ মাজে বৃদ্ধি কৰে ফলত বাহিৰৰ পৰা অহা মূলধনৰ আগমন হয় মূলধন এইবিলাক দেশত কি কৰে বিনিয়োগ কৰে আৰু ভাৰতবৰ্ষক সেই কি বুলি কোৱা যায় ভাৰতবৰ্ষক এই ফালৰ পৰা চালে বিনিয়োগৰ ক্ষেত্ৰত সেফ হেভেন বুলি কোৱা হয় কিন্তু উষ্ণ মুদ্ৰাৰ কিছুমান দোষো আছে উষ্ণ মুদ্ৰা উন্নয়নশীল ৰাষ্ট্ৰবোৰে সুতৰ হাৰ বৃদ্ধি কৰি উষ্ণ মুদ্ৰা আকৰ্ষণ কৰাৰ কাৰণটো হ'ল তেওঁলোকৰ দেশৰ আৰ্থিক উন্নয়নৰ হকে তেওঁলোকে এইটো মানে সুতৰ হাৰ বৃদ্ধি কৰে আৰ্থিক উন্নয়ন যে নহয় সেইটো নহয় আৰ্থিক উন্নয়নো হয় আৰ্থিকভাৱে সবল হয় কিন্তু যি ধৰণে এখন তৰোৱালৰ দুইফালে যদি কি থাকে দুইফালে যদি চোক থাকে দুইফালে যদি ধাৰ থাকে তেতিয়া সেইখন তৰোৱালে দুইফালে যি ধৰণে কাটিব একে ধৰণেৰে কি হয় এই উষ্ণ মুদ্ৰাৰ বিনিয়োগেও উৎপাদন বৃদ্ধি কৰিব চাহিদা বৃদ্ধি কৰিব আয় বৃদ্ধি কৰিব কিন্তু আনফালে কি হয় উষ্ণ মুদ্ৰাৰ আগমনৰ ফলত যেতিয়া উষ্ণ মুদ্ৰা আহে দেশখনলৈ তেতিয়া তাৰ ফলত কি হয় দেশখনত প্ৰাইচ লেভেল দেশখনৰ মূল্য স্তৰ বৃদ্ধি পায় আৰু মূল্য স্তৰ বৃদ্ধি পালে কি হয় মুদ্ৰাস্ফীতি হ'ল এনেকুৱা এটা অৱস্থা যিটো অৱস্থাত বস্তুৰ দাম বৃদ্ধি পায় অধিক আমি মুদ্ৰাৰে সামগ্ৰী ক্ৰয় কৰিব লগা হয় যেহেতু প্ৰাইচ লেভেল বৃদ্ধি পায় প্ৰাইচ লেভেল বৃদ্ধি পালে মানি ভেলুটো কমি যায় আৰু এনেকুৱা মুদ্ৰাস্ফীতিৰ অৱস্থাত বস্তুৰ দাম বাঢ়িব বস্তুৰ দাম বঢ়াৰ লগে লগে কেঁচামালৰ দাম বাঢ়িব কেঁচামালৰ দাম বঢ়াৰ লগে লগে আকৌ যিবিলাক কেঁচামালৰ পৰা উৎপাদিত যিকোনো সামগ্ৰীৰ দাম বাঢ়িব ষ্টিলৰ দাম বাঢ়িলে গাড়ীৰ দাম বাঢ়িব গাড়ীৰ দাম বাঢ়িলে কি বাঢ়িব ফেয়াৰ বাঢ়িব গাড়ী ভাড়া বাঢ়িব পেচেঞ্জাৰে হওক বা সামগ্ৰী অনা নিয়া কৰাৰ ক্ষেত্ৰতে পৰিবহণ ব্যয় বৃদ্ধি হৈ বস্তুৰ সামগ্ৰীৰ মূল্য বাঢ়িব গতিকে উষ্ণ মুদ্ৰাই এখন দেশৰ কি কৰে আৰ্থিক উন্নয়নো সাধন কৰে আৰু অৰ্থনৈতিক অৱস্থাৰ বেয়াৰ ফালেও গতি কৰায় ইয়াৰ পিছতে হঠাৎ যিহেতু এই উষ্ণ মুদ্ৰাসমূহৰ হঠাৎ আগমন হয় আৰু হঠাৎ নিৰ্গমন হয় হঠাতে বিনিয়োগ কৰিব যেতিয়াই দেখিব বিনিয়োগকাৰীয়ে সুতৰ হাৰ বৃদ্ধি পাইছে তেতিয়াই কি কৰিব তেওঁলোকে বিনিয়োগ কৰিব আকৌ দেখিলে যে সুতৰ হাৰ কমিছে তেতিয়াই সেইখন দেশৰ পৰা কি কৰিব মূলধন তেওঁলোকে উলিয়াই আনি যিখন দেশত সুতৰ হাৰ বৃদ্ধি পাইছে তাত বিনিয়োগ কৰিব এই মূলধনৰ আগমন আৰু নিৰ্গমনৰ ফলত কি হয় যে মুদ্ৰাস্ফীতিয়েটো দেখা দিয়েই আৰু তাৰ উপৰিও দেখা যায় যে যিখন দেশলৈ মুদ্ৰাৰ আগমন হয় যিখন দেশত মুদ্ৰাৰ বিনিয়োগ হয় সেইখন দেশত কি হয় বিনিময়ৰ হাৰো বৃদ্ধি পায় বিনিময়ৰ হাৰ কাক কয় বিনিময়ৰ হাৰ হ'ল price of one currency in terms of price of other countries currency তাৰমানে এখন দেশৰ মুদ্ৰাৰ আন এখন দেশৰ মুদ্ৰাৰে কৰা মূল্য এখন দেশৰ মুদ্ৰাৰ মূল্য আন এখন দেশৰ মুদ্ৰাৰে যেতিয়া জোখা হয় তাকে কি বুলি কোৱা যায় সেইটোৱে হ'ল বিনিময় হাৰ এতিয়া আজি তোমালোকক কৈ দিছোঁ এতিয়া বিনিময়ৰ হাৰ বাৰু বিনিময়ৰ হাৰ আজি কিমান হৈছে জানানে তোমালোকে চাবা মোবাইলটোতো হাতত থাকেই প্ৰত্যেকৰে গতিকে চাব পাৰা যে আজিৰ ডলাৰৰ $1 মূল্য আজি যিটো মূল্য ভাৰতবৰ্ষৰ টকাত $1 মূল্য হ'ল
77 টকা 34 পইচা কিন্তু পৰহি কিমান আছিল জানানে 76 টকা 96 পইচা 76.96 আৰু আজি $1 is equal to rupees 77.34 আৰু ডলাৰৰ উপৰিও পাউণ্ডৰ মূল্য হ'ল আজিৰ দিনটোত পাউণ্ডৰ মূল্য হ'ল rupees 95.04 95 টকা 1 পাউণ্ডৰ মূল্য হ'ল 95 টকা 4 পইচা আৰু সিফালে পৰহি মূল্য কিমান আছিল জানানে 94 টকাৰ rupees 94.96 94 টকা 96 পইচা আছিল এদিনৰ ভিতৰতে চোৱা ডিফাৰেন্সটো চোৱা যিবিলাক দেশলৈ মুদ্ৰা আগমন হ'ব য'ত মুদ্ৰা অধিক বিনিয়োগ কৰিব সেইবিলাক দেশত কি হ'ব বিনিময়ৰ হাৰ বৃদ্ধি পাব আনফালে আনবিলাক দেশত কি হ'ব মুদ্ৰাৰ বিনিময় হাৰ হ্ৰাস পাব গতিকে বিনিময়ৰ হাৰ কাককৈ আকৌ এবাৰ কৈ দিছোঁ বিনিময়ৰ হাৰ হ'ল এখন দেশৰ মুদ্ৰাৰ বিনিময়ত আন এখন দেশৰ পৰা লাভ কৰা মুদ্ৰাৰ পৰিমাণ এখন দেশৰ মুদ্ৰাৰ এক নিৰ্দিষ্ট পৰিমাণৰ মুদ্ৰাৰ বিনিময়ত আন এখন দেশৰ পৰা পোৱা মুদ্ৰাৰ পৰিমাণ বিনিময়ৰ হাৰ বুলি ক'লে কি বুজায় এখন দেশৰ এক নিৰ্দিষ্ট পৰিমাণৰ মুদ্ৰাৰ পৰিৱৰ্তে আন এখন দেশৰ পৰা লাভ কৰা মুদ্ৰাৰ পৰিমাণ এতিয়া এইখিনি বুজি পাইছানে গতিকে ইয়াৰ উপৰিও এফালে যেনেকৈ মুদ্ৰাস্ফীতিৰ সৃষ্টি কৰিছে আনতে তেনেকৈ উষ্ণ মুদ্ৰাই আকৌ কি কৰে যেতিয়া বাহিৰ ওলাই যায় যিখন দেশৰ পৰা বাহিৰ ওলাই যায় সেইখন দেশতো কিহৰ সৃষ্টি কৰিব পাৰে তাতো বিত্তীয় সংকটৰ সৃষ্টি কৰে আৰু এই বিত্তীয় সংকটৰ সৃষ্টি কৰে বেংকৰ থকা জমাৰ পৰিমাণ কমি যায় সেইখন দেশত কি হ'ব পাৰে অৱস্ফীতি হ'ব পাৰে তাৰ জমাৰ পৰিমাণ কমি গ'লে ঋণৰ পৰিমাণ কমি যাব উৎপাদনৰ পৰিমাণ কমি যাব পাৰে বুজি পাইছানে আৰু এই ধৰণে মুদ্ৰাৰ আগমনে যিহেতু অধিক মুদ্ৰাৰ প্ৰচলন কৰে বা মুদ্ৰাৰ পৰিমাণ বঢ়াই দিয়ে ঠিক তেনেকৈ মুদ্ৰাৰ নিৰ্গমনে কি কৰে মুদ্ৰাৰ পৰিমাণ কমায় আৰু জমাৰ পৰিমাণ কমায় আৰু তাৰ ফলত বিত্তীয় সংকটে দেখা দিব পাৰে আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে 97 চনত ইষ্ট এছিয়ান কাণ্ট্ৰিজবিলাকত কি হৈছিলে এই উষ্ণ মুদ্ৰাখিনি বিনিয়োগকাৰীয়ে তাৰ পৰা উঠাই লৈ যোৱাৰ কাৰণে তাত বিত্তীয় সংকটৰ সৃষ্টি হৈছিল বুজিছানে বুজি পাইছা এতিয়া আকৌ এবাৰ কৈ দিছোঁ মই দেই তোমালোকক এইটো কিহৰ ওপৰত মই ক'ম হট মানি বাকীখিনি মই বাৰে বাৰে কৈছোঁ তোমালোকক এতিয়া হট মানি বুলি ক'লে কি বুজায় আকৌ এবাৰ কৈ দিছোঁ ইট ৰেফাৰ্ছ টু দ্য ফাণ্ডছ ডেট আৰ কণ্ট্ৰল বাই ইনভেষ্টৰ হু এক্টিভলি চিক শ্বৰ্ট টাৰ্ম ৰিটাৰ্ণ উষ্ণ মুদ্ৰা বা হট মানি হ'ল কি যে বিনিয়োগকাৰীয়ে য'তেই অধিক সুতৰ হাৰ দেখিব তালৈকে এই মূলধন হস্তান্তৰ কৰি আনি বিনিয়োগ কৰিব হট মানি ফ্ল'জ এণ্ড এক্সিট কুইকলি হট মানি খুব সোনকালেই কি হয় হট মানিৰ আগমন হয় আৰু হট মানি ঠিক একেধৰণে উষ্ণ মুদ্ৰাৰ নিৰ্গমনো হয় য'তেই সুতৰ হাৰ বেছি হ'ব তালৈ আগমন হ'ব তাত বিনিয়োগ কৰিব আৰু য'ত উষ্ণ মুদ্ৰাই দেখিব যে সুতৰ হাৰ কমিছে তাৰ পৰা ওলাই আহিব আৰু সেইকাৰণে স্পেকুলেটিভ মানি বুলিও কোৱা যায় যে অভিপ্ৰায় য'ত লাভৰ অভিপ্ৰায় দেখিব য'ত লাভৰ মুখ দেখিব য'ত বিনিয়োগকাৰীয়ে ভাবিব যে সুতৰ হাৰ বেছি হোৱাৰ য'ত আশংকা থাকে তালৈকো কি হ'ব পাৰে মুদ্ৰাৰ আগমন ঘটিব পাৰে এতিয়া এই মুদ্ৰাই কি হয় যে এই মুদ্ৰা বিনিয়োগ কৰাৰ প্ৰাথমিক উদ্দেশ্য হ'ল কি অধিক লাভ অৰ্জন কৰা আৰু যিবিলাক উন্নয়নশীল ৰাষ্ট্ৰ সেইবিলাকে সুতৰ হাৰ বৃদ্ধি কৰি তেওঁলোকৰ অৰ্থনৈতিক বুষ্ট আপ কৰিবৰ কাৰণে অৰ্থনীতি অধিক উন্নত কৰিবৰ কাৰণে কি কৰে বিদেশী মূলধন আকৰ্ষণ কৰিবৰ কাৰণে সুতৰ হাৰ বৃদ্ধি কৰে আৰু তাৰ ফলত তেওঁলোকৰ যথেষ্ট অসুবিধা হয় আৰু কিছুমানৰ কি দেখা দিয়ে মুদ্ৰাস্ফীতিয়ে দেখা দিয়ে উৎপাদন ভোগৰ পৰিমাণ বৃদ্ধি হ'লেও কি হয় প্ৰাইচ লেভেল বাঢ়ি যায় আৰু তাৰ ফলত ইনফ্লেশ্যন হয় আনফালে যিবিলাক দেশৰ পৰা নিৰ্গমন বাহিৰ ওলাই যায় সেইবিলাকত কিহে দেখা দিয়ে তাত ডিফ্লেশ্যন হয়
আৰু আজি তোমালোকক এইখিনি কথা ক'লোঁ আৰু ইয়াৰ উপৰি তোমালোকক মই কৈছিলোঁ যে আজি ডলাৰৰ এগেইনষ্টে বিনিময় হাৰৰ বিষয়ে কোৱা হৈছিল আৰু আজিৰ বিনিময় হাৰ ডলাৰ এগেইনষ্টতো কৈ দিয়া হৈছে গতিকে এইখিনিয়ে আজি এই তিনিটাই পঢ়ালোঁ তোমালোকক এটা হ'ল লিমিটেশ্যন অফ ক্ৰেডিট ক্ৰিয়েশ্যন মানি ছাপ্লাই আৰু হট মানি নমস্কাৰ